নমস্কাৰ জীৱন চালনা বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি বিষাদ যোগ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি দিবলৈ ওলাইছোঁ। দশম শ্ৰেণীৰ অসমীয়াৰ শ্ৰী ভট্টদেৱে এইটো ৰচনা কৰিছিল। তো কথাকেইটাৰ পৰা লোৱা হৈছে। তো মনত ৰাখিবা এই যিবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকক দি আছোঁ, এইবিলাক মই নিজে পাঠৰ পৰা বিচাৰি উলিয়াই লিখা হয়, কাৰণ মই ক্লাছ 10ত কোনো ধৰণৰ টিউশ্যন লোৱা নাছিলোঁ অসমীয়াৰ ক্ষেত্ৰত। মই এখন নোটছৰ পৰা আৰু নিজে অলপ চেষ্টা কৰি দাপোন পৰিকাৰৰ সহায় লৈ অলপমান লিখিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে তোমালোকে এতিয়া প্ৰথমৰ পৰা শেষলৈ নোটছখিনি চাই লোৱা। এইখিনিয়ে হৈছে পাঠটোৰ থুলমূল। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈ ধুনীয়াকৈ লিখি ল'ব বুলি মই আশা ৰাখিলোঁ। আৰু এই নোটছখিনি যদি তোমালোকে ভালদৰে ভিডিঅ'টো দেখিবলৈ অলপ দিগদাৰ হয়, তো ফটো আকাৰে যদি লাগে তোমালোকক, তেতিয়াহ'লে আৰু তোমালোকে এঘণ্টামান পিছত আমাৰ টেলিগ্ৰাম গ্ৰুপত গম পাবা, তেতিয়া দেখিবা। আৰু এঘণ্টামান পিছতহে আপলোড হ'ব, কাৰণ এতিয়া অলপ বেলেগ ধৰণৰ এইখিনি ভিডিঅ'ৰ কাম কৰিব লাগিব। গতিকে এঘণ্টা পিছত মই আপলোড কৰি আছোঁ, কাৰণ মই এতিয়া অলপ বেলেগ এটা কামত জড়িত হ'ব লাগে। গতিকে তোমালোকক এঘণ্টা পিছত মই সেইখিনি দি আছোঁ। গতিকে তোমালোকে এইখিনি আজি লিখি ল'ব পাৰিবা। এইখিনি বেছি দীঘল লেচন নহয়, এইটো বুজি লৈ কথাখিনি ভালদৰে লিখিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি বিষাদ যোগটোৰ প্ৰশ্ন উত্তৰখিনি দিলোঁ, আৰু ক'ৰ পৰা কেনেকৈ লিখিছিলোঁ মই কৈছোঁৱে। এইবিলাক মই এখন নোটছৰ সহায় লৈ নিজে অলপ পঢ়ি পাতি অলপ তাৰ পৰা সংশোধন কৰি অলপ দীঘল যদি আছিল অলপ চুটি কৰিছোঁ, বা কিছুমান যদি অলপ বেছি চুটি আছিল অলপ দীঘল কৰি, সেনেকৈ বহুত যত্ন কৰি তোমালোকৰ কাৰণে এইখিনি লিখি লৈছোঁ। তেতিয়ালৈকে অ'কে বাই।